অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ শক্তি বৃদ্ধি পালে অসম জাতীয় পৰিষদৰ এইবাৰ বজালী সমষ্টিত দেখিবলৈ পোৱা গৈছে অগপত বৃহৎ খহনীয়া হৈছে প্ৰায় 9 শতাধিক লোকে এইবাৰ অগপত ত্যাগ কৰিছে লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অগপত ত্যাগ কৰি এইবাৰ 9 শতাধিক লোকে অসম জাতীয় পৰিষদত যোগদান কৰিছে 26 নিৰ্বাচনৰ পূৰ্বে শক্তি বৃদ্ধি অসম জাতীয় পৰিষদৰ বজালী বিধানসভা সমষ্টিত এইবাৰ অগপত খহনীয়া অগপ আৰু অন্যান্য দল এৰি 9 শতাধিক লোকে যোগদান কৰিলে অজাপত সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত আজি অজাপৰ বৃহৎ যোগদান কাৰ্যসূচী যোগদান সভাত উপস্থিত থাকে জগদীশ ভূঞা অজাপ নেতা ৰাজেন গোহাঁই যোগদান সভাত বিজেপি চৰকাৰক সমালোচনা ৰাজেন গোহাঁইৰ বহু কষ্ট আৰু ত্যাগ কৰি আমি বিজেপি দলটোৰ উত্থান কৰিছিলো কিন্তু এতিয়া দুৰ্নীতি ভ্ৰষ্টাচাৰত লিপ্ত হৈছে বিজেপি চৰকাৰ অসমৰ ৰাইজে এতিয়া বিজেপিৰ বিকল্প বিচাৰিছে বুলি মন্তব্য কৰিছে অজাপ নেতা তথা সদ্য বিজেপি ত্যাগী ৰাজেন গোহাঁইয়ে আৰু দেখিবলৈ পোৱা গৈছে 2026 অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া অজাপৰ শক্তি বৃদ্ধি পাইছে এইবাৰ বজালী বিধানসভা সমষ্টিত অসম গণ পৰিষদত খহনীয়া দেখিবলৈ পোৱা গৈছে প্ৰায় 9 শতাধিক লোকে আজি অজাপত যোগদান কৰিছে সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত আজি অজাপৰ এখন যোগদান সভা অনুষ্ঠিত হৈছিল এই যোগদান সভাতেই প্ৰায় 9 শতাধিক লোকে অগপ আৰু অন্যান্য ৰাজনৈতিক দল এৰি অজাপত যোগদান কৰিছে যোগদান সভাত উপস্থিত আছিল অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু সদ্য বিজেপি ত্যাগী তথা অজাপ নেতা ৰাজেন গোহাঁই যোগদান সভাতে এইবাৰ বিজেপি চৰকাৰখনক সমালোচনা কৰিছে ৰাজেন গোহাঁইয়ে বহু কষ্ট আৰু ত্যাগ কৰি আমি অসমত বিজেপি দলটোক আগুৱাই নিছিলো কিন্তু এতিয়া দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত লিপ্ত হৈছে বিজেপি চৰকাৰখন অসমৰ ৰাইজে এতিয়া বিজেপিৰ বিকল্প বিচাৰিছে বুলি যোগদান সভাতেই বিজেপি চৰকাৰখনক সমালোচনা কৰিছে প্ৰাক্তন বিজেপি নেতা তথা বৰ্তমানৰ অজাপ নেতা ৰাজেন গোহাঁইয়ে যোগদান সভাত ৰাজেন গোহাঁইয়ে কি মন্তব্য কৰিছিল মন্তব্য আগবঢ়াব লৈছো বিজেপি মই প্ৰথম নহয় আৰু মোৰ আগতো মানুহ আছিলে কি নগাঁৱত ক'ব পাৰে যে মই যথেষ্ট আৰম্ভণি পাই শুৰুৱাত কৰিছিলোঁ বুলি মই কিয় ল'লোঁ 40 বছৰ ওপৰ হৈছিলে মোৰ এইটো দলত মই বহু কষ্ট ত্যাগ কৰি বা নিজৰ বহু কিবা কিবি হেৰুৱাই নহয় মই দি পেলাই দলটোৰ উত্থান কৰাইছিলোঁ আৰু ভালেই চলি আছিল আৰু লাহে লাহে মই দেখিলোঁ যে মোক অৱহেলা বা এলাগী কৰাৰ কাৰণে যেতিয়া বা এই দুইজন ব্যক্তিক আনিলে এক হ'ল আমাৰ সৰ্বানন্দ সোণোৱাল তাৰপাছত ইজন আহিলে সৰ্বানন্দটো অকণমান আছিলে যেন তেনে কিন্তু তেওঁ আৰম্ভণিৰ পৰা আহি পেলাই তেওঁ এটা কাম কৰিছিল তেওঁ যে মানে AGP মানুহসবক আনি আপাৰ আছামত দায়িত্ব দিছিল আমাৰ মানুহখিনিক চাইডলাইন কৰিছিল এই কথাটো মই জানা নাছিলোঁ এই কথাটো কিন্তু মই এদিন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰাই গম পালোঁ তেওঁৱে মোক কৈছিল যে আপোনালোকে মোকে দেখে কিন্তু সৰ্বাইটো এনেকুৱা কৰি আছে তেওঁলোকৰ লগত দুইজনৰ কম্পিটিশ্যন হৈ পেলাই যদিমা আমাৰ যিখিনি ডেডিকেটেড ৱৰ্কাৰ আছিল সেইখিনি টোটেলি চাইডলাইন হৈ গ'ল আৰু তেওঁলোকৰ কংগ্ৰেছৰ পৰা মানে ধাৰাসাৰকৈ মানুহ আহিব ল'লে আৰু আহি পেলাই তেওঁলোকে গোটেই পাৰ্টিটো দখল কৰা নিচিনা কৰিলে তাৰপিছত মই বহুতবাৰ ক'লোঁ বহুত কথাই ক'লোঁ আৰু সেইসব কথাটো কোনো ভক্ষেপে নকৰিলে পাত্তাই নিদিলে কেন্দ্ৰীয় নেতৃত্বই আমিতো এওঁলোকক দেখি পেলাই দল কৰা নাছিলোঁ আমি কেন্দ্ৰীয় আমাৰ বাজপেয়ীজী আদবানীজী এইসকল মহান ব্যক্তিক দেখি পেলাই বিজেপি কৰিছিলোঁ কিন্তু সেইসকল নোহোৱাৰ পাছত এইসকলৰ যিটো তাণ্ডৱ দেখা পালোঁ আৰু আমাৰ যিসকল দিল্লীৰ নেতৃত্বত আছে তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়া হ'ল দিবলৈ চেষ্টা নকৰা হ'ল তেতিয়া দেখিলোঁ যে আমি অৱহেলিত হ'লোঁ
আৰু হেৰি নকৰা হ'ল। আৰু তাৰোপৰি দেখিলোঁ চৰকাৰখনে দেখোন জনবিৰোধী কামত বেছি লিপ্ত হৈ গৈছে। দুৰ্নীতি ভ্ৰষ্টাচাৰত ইমান বেছি লিপ্ত হৈ গৈছে, চাৰিওপিনে মানুহ অশান্তিত ভুগিবলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাক দেখি শুনি মনত যথেষ্ট অশান্তি হৈছে আৰু মানুহে বিকল্পৰ চিন্তা কৰিবলৈ লৈছে আৰু বিকল্প বিচাৰি ফুৰিছে। বিজেপিৰ বিকল্প কি? ঠিক তেনেকুৱা এটা যিটো গুণগুণনি সমাজত থাকিলে দেখা পোৱা যায়, শুনা যায়, তাৰপৰা মনলৈ আহিলে যে বা এই দলটোৰ হেৰিত মনলৈ আহিলে যে ৰাষ্ট্ৰীয় দল হোৱাৰ কাৰণে মই বহুতকেইটা ঘটনা দেখা পালোঁ আৰু দেখিলোঁ যে ৰাষ্ট্ৰীয় দল হ'লে সদায় এনেকুৱা কিছুমান ঘটনা ঘটিয়ে থাকিব। গতিকে আমি আঞ্চলিক দল কৰিলে হয়তো অসমখনক আমি সুৰক্ষিত কৰিব পাৰিম। অন্তত ইয়াৰ সম্পদৰাজিৰ ওপৰত আমাৰ স্থানীয় ল'ৰা ছোৱালী সকলোৰে অধিকাৰ থাকিব। ইয়াত দুপইচা ইনকাম কৰি খোৱাৰ তেওঁলোকৰ ৰাস্তা থাকিব। কিন্তু এতিয়াতো আমাৰ ল'ৰা ছোৱালীয়ে একো খাবলৈ পোৱা নাই, একো কাম কৰিবলৈ পোৱা নাই। বাহিৰৰ মানুহে বিশেষকৈ ইয়াক দমন কৰি আছে। তো সেই চব দেখি শুনি মই ভাবিলোঁ নাই, আঞ্চলিক দল কৰা ভাল। আৰু সেইকাৰণে মই লুৰিণ জ্যোতি অসম জাতীয় পৰিষদ দলটোৰ মই দেখিছোঁ এটা প্ৰিন্সিপাল আছে, আদৰ্শ আছে। তেওঁলোকে যে প্ৰিন্সিপালৰ লগত কম্প্ৰমাইজ নকৰা এটা মানসিকতা দেখা পাইছোঁ। আৰু মই হয়তো পাৰিলোহেঁতেন মোৰ প্ৰিন্সিপালটোক মই কম্প্ৰমাইজ কৰি তাতে থাকিব পৰা কাৰণে হয়তো বহুত তললৈ যাব লাগিলেহেঁতেন, যিটো যাব নোৱাৰিলোঁ কাৰণে মই তাৰপৰা ওলাই আহি এইটো দলতে যোগদান কৰাৰ সিদ্ধান্ত ল'লোঁ। তাৰমানে আপোনাৰ যেতিয়া আপুনি বিজেপি দলত জইন কৰিছিলে প্ৰথম তেতিয়া আপোনাৰ সেই ডিচিশ্যনটো ভুল আছিল? বিজেপি মই প্ৰথম নহয় আৰু মোৰ আগতো মানুহ আছিলে, কিন্তু নগাঁৱত ক'ব পাৰে যে মই যথেষ্ট আৰম্ভণিৰ পৰাই চুৰত কৰিছিলোঁ বুলি। মই কিয় ল'লোঁ, 40 বছৰ ওপৰ হৈছিলে মোৰ এইটো দলত। মই বহু কষ্ট ত্যাগ কৰি বা নিজৰ বহু কিবাকিবি হেৰুৱাই নহয়, মই দি পেলাই দলটোৰ উত্থান কৰাইছিলোঁ আৰু ভালেই চলি আছিলে। আৰু লাহে লাহে মই দেখিলোঁ যে মোক অৱহেলা বা এলাগী কৰাৰ কাৰণে যেতিয়াৰ পৰা এই দুইজন ব্যক্তিক আনিলে, এক হ'ল আমাৰ সৰ্বানন্দ সোণোৱাল, তাৰপাছত ইজন আহিলে। সৰ্বানন্দটো অকণমান আছিলে যেন তেনে, কিন্তু তেওঁ আৰম্ভণিৰ পৰা আহি পেলাই তেওঁ এটা কাম কৰিছিল। তেওঁ যে মানে AGP মানুহসবক আনি আপাৰ আছামত দায়িত্ব দিছিল, আমাৰ মানুহখিনিক চাইডলাইন কৰিছিল। এই কথাটো মই জনা নাছিলোঁ। এই কথাটো কিন্তু মই এদিন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেওঁৰ পৰাই গম পালোঁ। তেওঁৱে মোক কৈছিল যে আপোনালোকে মোকে দেখে, কিন্তু সৰ্বাইটো এনেকুৱা কৰি আছে। তেওঁলোকৰ লগত দুইজনৰ কম্পিটিশ্যন হৈ পেলাই যেতিয়াবা আমাৰ যিখিনি ডেডিকেটেড ৱৰ্কাৰ আছিল সেইখিনি টোটেলি চাইডলাইন হৈ গ'ল। আৰু তেওঁলোকৰ কংগ্ৰেছৰ পৰা মানে ধাৰাসাৰকৈ মানুহ আহিব ল'লে আৰু আহি পেলাই তেওঁলোকে গোটেই পাৰ্টিটো দখল কৰা নিচিনা কৰিলে। তাৰপিছত মই বহুতবাৰ ক'লোঁ, বহুত কথাই ক'লোঁ আৰু সেই চব কথাটো কোনো ভক্ষেপেই নকৰিলে, পাত্তাই নিদিলে। কেন্দ্ৰীয় নেতৃত্বই, আমিতো এওঁলোকক দেখি পেলাই দল কৰা নাছিলোঁ। আমি কেন্দ্ৰীয় আমাৰ বাজপেয়ীজী, আদবানীজী এইসকল মহান ব্যক্তিক দেখি পেলাই বিজেপি কৰিছিলোঁ। কিন্তু সেইসকল নোহোৱাৰ পাছত এইসকলৰ যিটো তাণ্ডৱ দেখা পালোঁ আৰু আমাৰ যিসকল দিল্লীৰ নেতৃত্বত আছে তেওঁলোকে কিন্তু আমাক কোনো ধৰণৰ সুৰক্ষা নিদিয়া হ'ল, দিবলৈ চেষ্টা নকৰা হ'ল। তেতিয়া দেখিলোঁ যে আমি অৱহেলিত হ'লোঁ আৰু হেৰি নকৰা হ'ল। আৰু তাৰোপৰি দেখিলোঁ চৰকাৰখনে দেখোন জনবিৰোধী কামত বেছি লিপ্ত হৈ গৈছে। দুৰ্নীতি ভ্ৰষ্টাচাৰত ইমান বেছি লিপ্ত হৈ গৈছে, চাৰিওপিনে মানুহ অশান্তিত ভুগিবলৈ আৰম্ভ কৰিছে। গতিকে এইবিলাক দেখি শুনি মনত যথেষ্ট অশান্তি হৈছে আৰু মানুহে বিকল্পৰ চিন্তা কৰিবলৈ লৈছে আৰু বিকল্প বিচাৰি ফুৰিছে। বিজেপিৰ বিকল্প কি? ঠিক তেনেকুৱা এটা যিটো গুণগুণনি সমাজত থাকিলে দেখা পোৱা যায়, শুনা যায়, তাৰপৰা মনলৈ আহিলে যে বা এই দলটোৰ হেৰিত মনলৈ আহিলে